দীঘলীয়া বন্ধ পালে ক'ৰবাত জাম কৰি নাথাকি সৰু বন্ধ পালে ওলাই দিব লাগে। নমস্কাৰ সকলোকে, মোৰ অন্য এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি যাবলৈ ওলাইছোঁ আপাৰ আছাম। আৰু এয়া চাওকচোন, মোৰ ছোৱালীজনী ৰাতি ইমানেই ভালকৈ শুইছে যে তাইৰ চকুকেইটা মস্ত ফুলি আছে। ৰাতিপুৱা 5:30 বজাতে আমি আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰিছোঁ। গতিকে ফুলা চকুৰে ছোৱালীজনীক লাহেকৈ উঠাই কাপোৰযোৰ চেঞ্জ কৰি লৈহে আহিছোঁ। যাওঁতেতো প্ৰথমতে আৰম্ভণিতে এনেকৈ খোজ হৈয়ে যায়, কিন্তু অলপ দূৰ ৰাস্তা যোৱাৰ পিছতেই একো টেনশ্যন নাই, কাৰণ তাই শুই যায়। আৰু এয়া দেখিছেই নহয়, মোৰ ফেব্ৰিকলৰ এঠাটোৱে পিছফালে পেনাই আছে, কাৰণ তাই মোৰ বাদে আৰু কাৰো লগত নাথাকে। সকলোৱে মূৰ দোৱাই সেৱা আভাস কৰিব, সকলোৱে চিনি পায়। হালধিবাৰী বুঢ়ীমাই থান আমি পালোহি আহি। আচলতে এই ট্ৰিপটো আমাৰ প্লেনিংটো বহুত দিনৰ পৰা হৈ আছিলে। আমি আপাৰ আছাম ফুৰিব যাম ভাবিয়ে আছিলোঁ। গতিকে ঘৰ আহিলোঁ, ঘৰ আহি পেলাই মাক ক'লোঁ যে ব'লক আমি ফুৰিব যাম। মায়ে প্ৰথমতে অকণ কেন পেন কৰিছিলে, ইমান দূৰ যাবিনে ইমান সৰু ছোৱালীজনীক লৈ, মোৰ ভৰিহে বিষ, ইটোহে সিটোহে। আমি ক'লোঁ যে ব'লক, আপোনাৰ ভৰি বিষ হাতৰ বিষ একো নাইকিয়া হৈ যাব। গতিকে মাকো গাড়ীত ভৰালোঁ, পেকিং কৰিলোঁ আৰু ওলাই দিলোঁ। এয়া আমি আহি আছোঁ এতিয়া। ৰাতিপুৱা চাহ একাপ খাই আমি জাৰ্ণি আৰম্ভ কৰিছিলোঁ। গতিকে আমি আমাৰ ব্ৰাঞ্চটো যোৰহাটত কৰি ল'লোঁ। তাৰপিছত এয়া আপোনালোকে চিনি পাইছেই, শিৱসাগৰৰ ৰাস্তাত আমি ভৰি দিছোঁ। এটা কথাহে বৰ ডিছএপইণ্টেড হ'লোঁ, আৰু শিৱসাগৰৰ ৰাস্তাবোৰ মানে একদম দেখোন বৰ ভয়ানক অৱস্থা। অখিল গগৈ শিৱসাগৰৰ নিচিনা ইমান ঐতিহ্যমণ্ডিত ঠাইডোখৰ ৰাস্তা পদূলি ভাল হ'লে গৈ মানুহৰ ভাল লাগে। আৰু আমি ফাইনেলি আমাৰ হোমষ্টে পাই গ'লোঁ। ছোৱালীজনী ৰাস্তাতে শুই দিলে, আৰু আমি হোমষ্টেত খাই বৈ আকৌ এয়া ওলালোঁ কাৰেংঘৰ চাবলৈ। মাজতে ৰাস্তাত পালোঁ চুকাফা পাৰ্ক বুলি। এইখন পাৰ্কলৈ বাৰু পিছত আহিম। প্ৰথমতে আমি যাওঁ কাৰেংঘৰ, কাৰণ 5 বাজিবলৈ মাত্ৰ 10 মিনিট সময় বাকী আছিলে। যেন তেন সোমাই ভিডিঅ' ফটো ল'বলৈ সময় নহ'ল, কাৰণ পটাপট গৈ পেলাই সোমাই যেন তেন চাই ওলাই আহি ঐতিহ্যমণ্ডিত শিৱসাগৰ আৰু আহোম যুগৰ চানেকি কঢ়িয়াই ফুৰা এই কীৰ্তিচিহ্নসমূহৰ বিষয়ে বেলেগকৈ একো ক'বলগীয়া নাই, কাৰণ সকলোৱে জানে, সকলোৱে পঢ়িছে, সকলোৱে গৈছে, চাইছে। গতিকে ইয়াতে আৰু মই বেছি এক্সপ্লেইন কৰি নাথাকোঁ। আমি সোনকালেই কাৰেংঘৰ চাই তাৰপিছত সন্ধিয়াৰ আৰতিভাগ চাবলৈ বুলিয়েই শিৱদৌললৈ যাত্ৰা কৰিলোঁ। শিৱদৌলত থকা সময়খিনি বিৰাটেই বেছি ভাল লাগে। গতিকে আমি পলম নকৰি তালৈকে যাবলৈ আমি শিৱদৌল গৈ পালোঁ, আৰু মোৰ মানুহজনে ছোৱালীজনীক বেগটোত লৈ ল'লে। তাই অলপ টোপনি ধৰিছিলে, কিন্তু গৈ পোৱাৰ পিছত তাই আকৌ এডজাষ্ট হৈ গ'ল। ছোৱালীও কিন্তু আমাৰ ফুৰাত এক্সপাৰ্ট হৈ গৈছে, কাৰণ তাই কলিয়াবৰৰ পৰা শিৱসাগৰলৈ প্ৰায় 4.5 ঘণ্টা 5 ঘণ্টা ৰাস্তা জাৰ্ণি কৰি তাৰপিছত আকৌ জাষ্ট 1 ঘণ্টামান ৰেষ্ট কৰি আমাৰ লগত ফুৰিবলৈ ওলাইছে। আৰু গাড়ীত শিৱদৌলত আৰতি চালোঁ, সেৱা কৰিলোঁ, ফটোজ ভিডিঅ'জবোৰ ল'লোঁ। ভাল এটা কাৰণেই লাগিলে যে মোৰ শাহু মায়ে আপাৰ আছাম যাবলৈ আগতে বহুতবাৰ ইচ্ছা কৰিছিলে, কিন্তু কিছুমান কথাত আমাৰ যোৱা হোৱা নাছিলে। এইবাৰ তেওঁক লৈ গ'লোঁ। এতিয়া যিহেতু অলপ লাহে বয়স হৈছে, তেওঁলোকক আমি যদি লৈ নাযাওঁ তেতিয়াহ'লে তেওঁলোকৰ যোৱা নহয়। আৰু এইবাৰ ট্ৰিপটোৰ পৰা আটাইতকৈ বেছি সুখী মানুহজন হৈছে শাহু মা, কাৰণ আমিবোৰতো গৈয়ে থাকোঁ, কিন্তু প্ৰায় মাক লৈ যোৱা নহয়। গতিকে এইবাৰ লৈ যোৱাৰ কাৰণে মা বিৰাট হেপ্পী হ'ল, বিৰাট ভাল পালে তাত। গতিকে আৰু মা যোৱাৰ কাৰণে মোৰো বহুত সুবিধা হ'ল, কাৰণ আমি দুইজনেই যেতিয়া বাচ্ছাক লৈ পেলাই ফুৰিবলৈ যাওঁ তেতিয়াহ'লে কোনো সময়ত মানে এনেকুৱা লাগে, আৰু যদি কোনোবা এজন লগত থাকিলেহেঁতেন তেতিয়া অকণমান সময় হ'লেও ছোৱালীক সলাই মেলি লৈ দিলে হয়। কিন্তু তাইও একো আমনি কৰা নাই। তাৰপিছত আমি শিৱসাগৰৰ বৰপুখুৰী পাৰলৈ আহিলোঁ। এই শিৱসাগৰত এটা খুব ভাল লগা কথা হৈছে, তাতে বহুতো পুখুৰী আছে, আৰু পুখুৰীবোৰৰ চাৰিওফালে মানুহবোৰে খুব ধুনীয়াকৈ সন্ধিয়া সময়ত ওলাই মেলি ঘূৰি ফুৰি মনটো মানে খুব ভাল লগাব পাৰে। কেতিয়াবা যদি কিবা ষ্ট্ৰেছ হৈ থাকে, টেনশ্যন হৈ থাকে, তেতিয়াহ'লে পুখুৰীবোৰৰ পাৰে এপাক ঘূৰি দিলেই হয়তো মনটো ভাল লাগি যায়। আমাৰো বিৰাট ভাল লাগিলে। ইমান দূৰ জাৰ্ণি কৰি ইমান ঘূৰি ফুৰিও যদি আমি গৈছিলোঁ, তথাপিও পৰিৱেশটো আমাৰ বিৰাট ভাল লাগিল। আৰু শেষত এয়া আমি আমাৰ হোমষ্টেলৈ